গুৱাহাটী মহানগৰীৰ মাজতে এখন নতুন কেফে মুকলি কৰা হৈছে। এখন কেফেৰ নাম হৈছে টকিং ফিংগাৰ। বিশেষভাৱে সক্ষম লোকসকলে পৰিচালনা কৰিব এই কেফেখন। স্বত্বাধিকাৰী মোৰ সৈতে আছে, অকণমান মই কথা পাতিব বিচাৰিম। বিশেষ ইতিমধ্যে আমি নাম দিছোঁ, বিশেষভাৱে সক্ষম যিসকল আছে তেওঁলোকে পৰিচালনা কৰিছে। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই চিন্তা মনলৈ কেনেকৈ আহিল আপোনাৰ? আমি 2021 চনত যেতিয়া ব্ৰেইল ফ্ৰেণ্ডলি পেকেজ লঞ্চ কৰিছিলোঁ দিল্লীত, তাতে আমি এটা কাপল দেখিছিলোঁ য'ত হিয়াৰিং ইম্পেয়াৰ্ড। তেওঁলোকে আহি পেলাই আমাৰ চাহবোৰ বহুত এপ্ৰিচিয়েট কৰিছিলে। তেওঁলোকে দেখি খুব ভাল লাগিল। মই ভাবিছোঁ যে আমি চাহৰ থ্ৰুদি কিবা এটা কৰিব পৰা যায় নেকি। সেই 2 বছৰ চিন্তা কৰি আমি এখন কেফে কথা চিন্তা কৰিলোঁ, য'ত আমি এই স্পেচিয়েল হিয়াৰিং ইম্পেয়াৰ্ড ল'ৰা ছোৱালীবোৰক আমি সংস্থাপন দিম বুলি চিন্তা কৰিছোঁ। তেনেকৈ প্ৰচেছটো আৰম্ভ হ'ল। বহুত জেগাত ঘূৰিলোঁ, আমি ৰাইট কেণ্ডিডেট বিচাৰিলোঁ। তাৰপিছত এটা অৰ্গেনাইজেশ্যন আছে, তেওঁলোকে আমাক হেল্প কৰিলে দিল্লীৰ পৰা। এই অৰ্গেনাইজেশ্যনৰ পৰা আমি কিছুমান পালোঁ, এওঁলোকৰ লিংকটো পালোঁ আৰু ৰিক্ৰুইটমেণ্ট হ'ল, ট্ৰেইনিং দিলোঁ। আজি শুভাৰম্ভ। বহু নিবনুৱা এই মুহূৰ্ততো কৰ্মক্ষম নহয়, কিন্তু আপুনি কৰ্মসংস্থাপনৰ দিশটোত বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে, কি ক'ব? চাহৰ থ্ৰুৱেদি এটা সংস্থাপন, চাহৰ আমাৰ ইতিহাস। চ' ইটছ অল এবাউট ডিগনিটি, এ লাইফ অফ ডিগনিটি থ্ৰু টি। চাহৰ থ্ৰুৱেদি আমাৰ ফালৰ পৰা সৰু চেষ্টা, যেনেদৰে আমি প্লেটফৰ্ম দিছোঁ, তেওঁলোকৰ নিজৰ কষ্টৰ বলত নিজৰ সংস্থাপন কৰিব। আমি এটা ৰাস্তা দেখাইছোঁ যে কেফে এখন তেওঁলোকে চলাব, নিজে বনাব, খুৱাব, কাষ্টমাৰ ইণ্টাৰেকশ্যনো হ'ব আৰু এটা কাষ্টমাৰ কাৰণে এটা নতুন কালচাৰেল এটা এক্সপিৰিয়েঞ্চ, সেইটো আশা কৰি এইখন আমি লঞ্চ কৰিছোঁ। আৰু এটা কথা সুধিব বিচাৰোঁ, ইয়াত কাষ্টমাৰ যেতিয়া আহিব, যেতিয়া মেনুখন চাব, কেনেকৈ আচলতে তেওঁলোকে বুজি পাব, বা আপুনি এইখিনি কৈ দিব নেকি অকণমান? আমাৰ ইয়াতে এখন ইনষ্ট্ৰাকশ্যন মেনুৱেল আছে, য'ত খালি আমি গেষ্টক কওঁ যে আপুনি মেনুখন চাই মেনু চিৰিয়েল নম্বৰটো তেওঁলোকক কৈ দিব। তেওঁলোকে চিৰিয়েল নম্বৰটো থাকে মেনুখনত, এই চিৰিয়েল নম্বৰটো খালি কৈ দিলে হৈ গ'ল। তেওঁলোকে এই চিৰিয়েল নম্বৰটো জানে, সেইমতে তেওঁলোকে অৰ্ডাৰটোৰ ভিতৰত বনাব দিয়ে। আৰু তাৰপিছত যেতিয়া বনোৱা হৈ যায়, শেষ হোৱাৰ পিছত তেওঁলোকক মানে এইখন দিছোঁ, ফ্লেগখন মানে ৱেভ কৰিব, যাতে শুনা নাপালেও এখন মানে শেষ হোৱাৰ পিছত তেওঁলোকে দিলে গম পাব যে বিলখন বিচাৰিছে। চ' ঠিক তেনেধৰণে এটা সৰু কাষ্টমাৰ ইণ্টাৰেকশ্যন ইন দ্য মিনিট তেওঁলোকে ইণ্টাৰেক্ট কৰিবই আমাৰ গেষ্টৰ লগত। চ' এইটো এটা চিম্পলিফাইড প্ৰচেছ, খালি আমি গেষ্টকো বিচাৰোঁ এই তেওঁলোকৰ বাবে কিছুমান সুবিধাজনকভাৱে কাষ্টমাৰ আহিলে কিবা সংকেত আপোনালোকে দি দিছে ইয়াত ৱালত? এইটো এটা বেচিকেলি এটা ইটছ এ এক্সপিৰিয়েঞ্চ। আমি সেইকাৰণে কিছুমান চাইন লেংগুৱেজৰ ফটো দিছোঁ, আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰো এটা কোট দিছোঁ। চ' বেচিকেলি একাপ চাহৰ লৈ এটা এক্সপিৰিয়েঞ্চ ফিল কৰক। চাহ এটা ড্ৰিংক নহয়, চাহ ইট ইজ এ এক্সপিৰিয়েঞ্চ। এই এক্সপিৰিয়েঞ্চটো আমাৰ টকিং ফিংগাৰ, মানে হাতেৰে কথা পাতি যিটো এটা চাইন লেংগুৱেজৰ থ্ৰুদি কমিউনিকেশ্যন কৰিব, এইটো এটা বেলেগ কালচাৰেল এক্সপিৰিয়েঞ্চ আৰু এটা বৰ ধুনীয়া এটা নতুন এখন পৃথিৱী, য'ত আমি ইণ্টাৰেক্ট খুব কম কৰোঁ। কিন্তু আমাৰ এই কেফে থ্ৰুদি আমি বিচাৰিছোঁ ৰাইজ আহক, গেষ্ট আহক, ইণ্টাৰেক্ট কৰক, গ' বেক উইথ হেপী মেমৰিজ। চাহ হয়তো আপুনি বহুত খাইছে, কিন্তু এইখন ব্যতিক্ৰম এই কাৰণে এক নতুন চিন্তা ইয়াত সংযোজন কৰা হৈছে, যি নতুন চিন্তাৰ বাবে এই কেফেখন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।